মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছো তোমালোকৰ মানসিক দক্ষতাৰ 3 নম্বৰ চেপ্টাৰৰ স্যাম্পল কোৱেশ্চন বিলাক। 3 নম্বৰ চেপ্টাৰত আছিল কি? চিত্ৰৰ সম্পূৰ্ণতা প্ৰদান। চিত্ৰ এটা তোমালোকৰ আংশিক দিয়া আছে, ইয়াৰ সম্পূৰ্ণতা তোমালোকক প্ৰদান কৰিব লাগে। এইটো ছবি তোমালোকে চাব পাৰিছা। ইয়াক তোমালোকে সম্পূৰ্ণতা প্ৰদান কৰিবৰ হলে কি কৰিব লাগিব? নিশ্চয়কৈ তোমালোকক ইয়াক এটা স্কোয়াৰ বনাব লাগিব, লগতে এইটো আঁচ এনেকৈ আনি ইয়াত দিব লাগিব। ফাইন। তাৰমানে এইখিনি অংশ আমাক উলিয়াব লাগে। এইখিনি অংশ ক'ত আছে আমি লক্ষ্য কৰি চাওঁচোন বাৰু। 1 নম্বৰ অপশ্যনটো হ'ব নোৱাৰে, কাৰণ এই কন্টিনিউটি আছে ইয়াত। 2 নম্বৰ অপশ্যনটো নহ'ব, এই তোমালোকৰ হ'ব ৰাইট 3 নম্বৰ অপশ্যনটো। চাইছে নহয়? 3 নম্বৰটোৰ সৈতে পাক্কা মিল আছে। নেক্সট কোৱেশ্চন তোমালোকৰ কি আছিল? এইটো তোমালোকে চাবা। এনেকৈ আমি মাৰি দিলো, এনেকৈ আঁচডাল দিব লাগিব। তাৰপিছত ইয়াত তোমালোকৰ বেছি আহি গ'ল, এইটো ইমানলৈকে আহিব। ইয়াত কিন্তু এটা এৰ' থাকিব, ইয়াত এটা এৰ' থাকিব। তাৰ মানে তোমালোকৰ এই 2 আঁচ যে আছে, 2 আঁচৰ মাজত এৰ'। এই 2 আঁচৰ মাজত এৰ' ক'ত আছে? ইয়াত 4 নম্বৰত চাইছা নহয়? ইয়াত তোমালোকৰ 2 আঁচৰ মাজত এৰ' আছে। ফাইন। গতিকে এইটো তোমালোকৰ ৰাইট অপশ্যন। নেক্সট আহিল তোমালোকৰ কোনটো? 3 নম্বৰটো। 3 নম্বৰটো তোমালোকে চাব পাৰিছে ইয়াত। অলপ ডাঙৰ কৰি দিছো ৰবা। 3 নম্বৰটো কমপ্লিট কৰিবৰ হলে তোমালোকক এনেকা কৰিব লাগিব। এইটো এনেকুৱা হ'ব। এনেকুৱা হোৱাৰ পিছত এই আঁচডাল ইয়ালৈকে গুচি যাব। এইটো ইয়াত থাকিব, এইটো ইয়াত থাকিব, আৰু এইখিনি তোমালোকৰ কালাৰ কৰা আছে। আছে নহয়? তাৰমানে আমাক উলিয়াব লাগে এইখিনি অংশ। উলিয়াবলগীয়া অংশ এইখিনি। এইটো কাৰ লগত মিলি আছে? 1 নম্বৰটোৰ লগত মিলি থকা যেন লাগিছে। 1 নম্বৰটোৰ লগত মিলি থকা যেন লাগিছে, মানে এইটোৱে হয়। ফাইন। 1 নম্বৰটো তোমালোকৰ কাৰেক্ট। নেক্সট তোমালোকৰ একেবাৰে সহজ দিছে এইটো। একদম পানী পানী। কেতিয়াবা কেতিয়াবা তোমালোকৰ লাকত এনেকা থাকে, পুৰা সহজ। এইটো উলিয়াব লাগে। এইটো ক'ত আছে? এইটো তোমালোকে 1 2 3 4 এটাৰ লগত মিল নাই, মাত্ৰ 1ৰ লগত মিল আছে। ফাইন। এতিয়া 5 নম্বৰটো ইও পুৰা সহজ দিছে। এনেকা থাকিব। সৰুতে তোমালোকে ফুল আঁকিছিলা নহয়? এনেকুৱা। তাৰমানে তোমালোকৰ এই অংশটো উলিয়াব লাগিব। হয়নে? এই অংশটো চাইছা? এই অংশটো কাৰ লগত মিল আছে? একেবাৰে 4ৰ লগত মিল আছে। গ'ল। নেক্সট আছে তোমালোকৰ এইটো। এইটো তোমালোকে লক্ষ্য কৰিবা। ফাৰ্ষ্ট এইটো আঁচ কমপ্লিট কৰিলা, এইটো আঁচ কমপ্লিট কৰিলা। তাৰপিছত কৰিলে কি তোমালোকৰ? আৰু এইটো সম্পূৰ্ণ কৰি দিছে, দিয়াৰ পিছত এনেকৈ। তাৰমানে তোমালোকৰ ফিগাৰটো হ'ব এনেকৈ উল্টা জেড। উল্টা জেড নে চিধা জেড? এইটো আচ্ছা, জেড আমি এনেকৈ লিখিও নহয়, এইটো আমাৰ উল্টা জেড। উল্টা জেডৰ মাজত কাট। চাইছা নহয়? উল্টা জেড কোন আছে আৰু তাৰে মাজত কাট। এইটো চাব পাৰিছে, এই যে উল্টা জেড মাজত কাট। তাৰমানে 3 নম্বৰটো। তেনেকৈ চিম্বলিকেলি তোমালোকে সলভ কৰিবলৈ চেষ্টা কৰিবা। এইটো তোমালোকৰ প্ৰায় সহজে দিছে। এনেকা তোমালোকে কমপ্লিট কৰিলা। কৰাৰ পিছত সংযোগ কৰিলা। এইটো কৰাৰ পিছত এইটো স্কোয়াৰ কমপ্লিট কৰিলা। আকৌ এই আঁচডাল ইয়াতে আনিলা। নাই? তাৰমানে এইখিনি বুজি পাইছা তোমালোকে? এই লাইনটো তাৰপিছত ইয়াৰ এনেকা 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 আছে। ইয়াৰ লগত কোনটোৰ মিল আছে আমি চাওঁচোন বাৰু। 1 নম্বৰটোৰ মিল থকা যেন লাগিছে। নাই, 1 নম্বৰত মিল নাই, কিয়নো এইটো কমপ্লিট নহয়। ফাইন। তেনেহ'লে কমপ্লিট ক'ত আছে? ৰবা, চৰি, কমপ্লিট নহয় কিন্তু দেই। এইটো মানে তোমালোকৰ এইটো জেগা মই কমপ্লিট বুলি কৈছিলোঁ, কমপ্লিট নহয়। এইটো ইয়াৰ পৰাহে ষ্টাৰ্ট হৈছে। তেনেহ'লে কাৰ সৈতে মিল আছে?
নিশ্চয়কৈ তোমালোকৰ এই 1 নম্বৰটো নহব কিয়নো এটা আগবাঢ়ি অহা নাই 2 নম্বৰটো তোমালোকৰ কাৰেক্ট অপচন ফাইন 2 নম্বৰটোই কাৰেক্ট এতিয়া 8 নম্বৰটো তোমালোকৰ একেবাৰে সহজ দিয়া আছে একেবাৰে সহজ বুলি ক'ব নোৱাৰি অলপ হলেও টান আছে যি নহওক কিন্তু তুলনামূলকভাৱে সহজ এইটো কমপ্লিট কৰিলা এইটো তোমালোকে কমপ্লিট কৰিলা লগতে তোমালোকৰ এইখিনি আছে তাৰ মানে তোমালোকৰ এনেকুৱা মডেল মই আকৌ এবাৰ বুজাই দিছো মানে এনেকা গল এনেকুৱা ঠিক আছে তেনেকৈ তোমালোকে ইমাজিন কৰি ল'ব পৰীক্ষাত যেতিয়া বহিবা ইমাজিন কৰিব পাৰিলে তোমালোকৰ কামটো হ'ব তোমালোকে চাইছা 4 নম্বৰটো আমাৰ 1 নম্বৰটো হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে কাৰণ তোমালোকৰ এই আজডাল নাই ফাইন 2 নম্বৰটো হোৱাৰ চান্স নাই 3 নম্বৰটো হোৱাৰ চান্স আৰু নাই কিয়নো ইয়াত এইডাল আছে তেনেহলে লাষ্ট অপচন আমাৰ 4 এইটোই হ'ব তোমালোকৰ কাৰেক্ট অপচন আচ্ছা এইখিনিতে তোমালোকৰ মই এতিয়া সৰু এটা কোৱেশ্চন দিব বিচাৰিছো এই কোৱেশ্চনটো তোমালোকে সলভ কৰিবলৈ চেষ্টা কৰিবা মই অলপ বুজাই দিছো ইয়াত সলিড আছে ফাইন তাৰপিছত ইয়াত তোমালোকৰ সলিড এতিয়া উল্টি গল এইবিলাক ফাৰ্স্ট লাইন উল্টি গল ইয়াত কিন্তু তোমালোকৰ ব্ল্যাঙ্ক এটা সলিড তেনেহলে কি হ'ব লাগিব তোমালোকৰ নিশ্চয় এটা দাগ আজডাল কিয়বা দিয়া নাই নিশ্চয় ইয়াত তেন্তে তোমালোকৰ কি হ'ব লাগিব ব্ল্যাঙ্ক হ'ব ইয়াত সলিড হ'ব ইয়াত ব্ল্যাঙ্ক হ'ব ইয়াত সলিড হ'ব তেন্তে কোনটো আনসাৰ হোৱাৰ চান্স আছে এই অপচন 1 2 3 4 কোনটো হোৱাৰ চান্স আছে তোমালোকে কমেন্টত লিখিবলৈ চেষ্টা কৰিবা আৰু যেহেতু তোমালোকৰ পৰীক্ষাৰ দিন চাপি আহি আছে গতিকে তোমালোকে খুব সিৰিয়াসলি পঢ়া-শুনা কৰা আৰু কিবা প্ৰবলেম থাকিলে কমেন্ট কৰিবলৈ নাপাহৰিবা সোৱাৰ কাৰণে ধন্যবাদ